স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল টেকনিকেল কথা বতৰালৈকে। যদি আমাৰ এই ভিডিঅ'বোৰ আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এতিয়া সময় আহি পৰিছে আমাৰ আগৰ যিটো আমি কণ্টেষ্ট পাতিছিলোঁ তাৰ উইনাৰজন ডিক্লেয়াৰ কৰাৰ। আৰু আগৰ ভিডিঅ'টোত কণ্টেষ্টটো কি আছিলে সেইটো আপোনালোকে চাবলৈ পাব। আৰু সেইটো চাবলৈ ওপৰত দেখি থকা আপোনালোকে আই বাটনটোত ক্লিক কৰিব। তেতিয়া আপোনালোকে আগৰ ভিডিঅ'টো আমাৰ চাব পাৰিব আৰু কণ্টেষ্টটো কি আছিল সেইটোও জানিব পাৰিব। এতিয়া টাইম হ'ল উইনাৰজনৰ নাম ডিক্লেয়াৰ কৰাটো। তেখেতে কণ্টেষ্টৰ সকলোখিনি নিয়ম পালন কৰি আমাৰ ভিডিঅ'টো লাইক কৰিছিল, শ্বেয়াৰ কৰিছিল আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছিল। তেখেত আন কোনো নহয়, বিশাল কাশ্যপ মহন্ত। বিশাল, কংগ্ৰেচুলেশ্যন। আৰু যোনে যোনে আমাৰ এই কণ্টেষ্টত ভাগ লৈছিলে সকলোকে আমাৰ ফালৰ পৰা ধন্যবাদ। আগলৈও আমি কণ্টেষ্ট দি গৈ থাকিম। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আৰু আজিও তেনেকৈ আমি এটা কণ্টেষ্ট লৈ আহিছোঁ, যিটো নেকি ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকক আমি ডিক্লেয়াৰ কৰিম কণ্টেষ্টটো কি। চ' গাইজ, আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব আৰু তাত আজি আমাৰ কণ্টেষ্টটোৰ যিটো আছে সেইটোৰ ডিটেইলছটো আমি তাতে বৰ ধুনীয়াকৈ দি দিম। আৰু প্লাছ আজি টপিকটো বহুতেই ইণ্টাৰেষ্টিং হ'ব। আজিৰ টপিকটোত আমি কভাৰ কৰিম যে আজিকালি মোবাইলত 4টা কেমেৰা কিয় থাকে। আগতো এটা কেমেৰা আছিল, তাৰ মাজতে আল্ট্ৰা ৱাইড কেমেৰা কি হয় মোবাইলৰ, ডেপথ চেঞ্চৰ কি হয়, হোৱাট ইজ মনোক্ৰম কেমেৰা, হোৱাট ইজ টেলিফটো লেন্স, এই গোটেইকেইটা এই 4খন যে বেলেগ বেলেগ লেন্স লগাই দিয়ে কোম্পানীবোৰে, সেইকেইটাৰ কাম কি কি। চ' গাইজ, এক্সাইটেড ন জানিবৰ বাবে? তো ষ্টাৰ্ট কৰোঁ আহক। চ' গাইজ, স্ক্ৰীণত দেখাৰ দৰে আজিকালি মেক্সিমাম মোবাইল ফোনতে আপোনালোকে এনেকুৱা 4খন লেন্স দেখা পায়। এখন লেন্স থাকে তাৰে আল্ট্ৰা ৱাইড, যিটো কমন হয়। এখন টেলিফটো লেন্স থাকে বা কিছুমানত তাৰ ঠাইত মেক্ৰ' লেন্স দিয়ে। এটা মেইন কেমেৰা থাকে আৰু এটা থাকে ডেফ্থ কেমেৰা। চ' প্ৰথমতে আমি সকলোতকৈ ফাৰ্ষ্ট ইম্পৰ্টেণ্ট লেন্স এখনৰ কথা পাতোঁ। আজি আমি মেইন লেন্সখনৰ কথা নাপাতোঁ, কাৰণ সেইটো কোম্পানীয়ে অলৰেডি জনাই দিয়ে, সেইটো 12 মেগাপিক্সেল থাকে, 48 মেগাপিক্সেল থাকে। তাৰ লগতে থকা ডেফ্থ কেমেৰা লেন্সখনৰ কথা পাতোঁ। ডেফ্থ কেমেৰা লেন্সখনে একচুৱেলি কৰে কি, যিটো আমি বেকগ্ৰাউণ্ডটো ব্লাৰ কৰোঁ, ধুনীয়া ফটো এখন উঠাব গ'লে, পৰ্ট্ৰেইট ফটো এখন উঠাব গ'লে আমি চাওঁ যে ফেচটো আহে, মানুহৰ মুখখন ভালকৈ আহে, তাৰ পিছৰবিলাক অস্পষ্ট কৰি দিয়ে, ব্লাৰ ইফেক্ট বুলি কয়। সেইটো একচুৱেলি ডেফ্থ কেমেৰাই কৰে। আৰু ডেফ্থ কেমেৰাটো এক্টিভেট কৰিবলৈ আমি কি কৰোঁ, যিটো বস্তুৰ ফটো ল'ব খোজোঁ তাত আমি ফ'কাছ কৰোঁ, হয়নে? এতিয়া ঠিক একে কেছতে এই মূৰ্তিটো যে দেখিছে, মূৰ্তিটোত মই ফ'কাছ কৰিছিলোঁ আৰু তাৰ কাৰণে মূৰ্তিটো স্পষ্টকৈ আহিছে। আৰু পিছফালৰ যিখিনি আছে, মূৰ্তি হওক, টেবুল ক্লথখন আপোনালোকে পিছফালে দেখিছে, সেইখিনি গোটেইখিনি বস্তু ব্লাৰ হৈ গৈছে। আৰু এইটোৱে একচুৱেলি ডেফ্থ কেমেৰাৰ কাম হয়। মেইন কেমেৰাই ইনফৰ্মেশ্যনটো লৈ লয়, তাৰপিছত ডেফ্থ কেমেৰাৰ কাম হ'ল যে কোনটো বস্তুত আমি ফ'কাছ কৰিব লাগিব, বেকগ্ৰাউণ্ডৰ ডিটেইলছখিনি লয় আৰু সেইখিনি ব্লাৰ হিচাপে ইমেজটো প্ৰচেছ কৰি ইমেজ প্ৰচেছৰে আপোনাৰ স্ক্ৰীণত দেখুৱাই দিয়ে। তো এইটো হ'ল ডেফ্থ কেমেৰাৰ কাম। এতিয়া আহোঁ ছেকেণ্ড ইম্পৰ্টেণ্ট, চবতকৈ আজিকালি ভাল পোৱা লেন্স এখন, যিটো সকলোৱে ভাবে যে মোৰ মোবাইলত থাকক এই লেন্সখন। সেই লেন্সখন হৈছে আল্ট্ৰা ৱাইড কেমেৰা। যেতিয়া আমি এখন গ্ৰুপ ফটো ক্লিক কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া ফটোগ্ৰাফাৰজন বহুত পিছলৈকে যাব লগা হয়, চ' ডেট সেই গ্ৰুপটোত থকা গোটেইখিনি মেম্বাৰ ফটোখনত আহি যায় যাতে। আৰু কেতিয়াবা বহুত পিছলৈকে গ'লেও আনিবলৈ দিগদাৰ হয়, সৰু হৈ যায় মুখবিলাক, অবজেক্টবিলাক ভালকৈ ধৰিব নোৱাৰে। তেতিয়া আল্ট্ৰা ৱাইড কেমেৰাটো বহুত দৰকাৰ হৈ পৰে। এটা এক্সাম্পল চাব, মোৰ মোবাইলত মই দেখুৱাইছোঁ আল্ট্ৰা ৱাইড মোডত। এতিয়া দেখাইছোঁ যে মই যিটো আইডলৰ ফটো ল'ব গৈছোঁ তাৰ লগত আৰু 2টা আইডল আছে, বাট সেই আইডল 2টা মই ফটো ফ্ৰেমখনত আনিব পৰা নাই কমপ্লিটলি। আৰু যদি এই মোডটোতে, নৰ্মেল মোডটোতে মই কেমেৰাটো অলপ পিছলৈকে লৈ গুচি যাওঁ আৰু ফটোখন তেতিয়া ক্লিক কৰিবলৈ চেষ্টা কৰোঁ, চাগে ফটোখন কমপ্লিট আহি যাব, লাইক ছাইডৰ আইডল 2টা মোৰ ফ্ৰেমটোত কমপ্লিটলি আহি যাব। কিন্তু সেইটো নকৰাকৈ মই যদি সেই ছেইম ডিষ্টেঞ্চৰ পৰা আল্ট্ৰা ৱাইড মোডটো এনেকৈ এক্টিভেট কৰি দিওঁ, তেতিয়াহ'লে আপুনি চাই লওক, আইডল গোটেইকেইটা আহি গ'ল আৰু লগত এডিশ্যনেল চিনাৰিঅ'টো বৰ ধুনীয়াকৈ ফুটি ওলাইছে, ছেইম কেমেৰাত ক্লিক হৈ গ'ল। তো এতিয়া ডিফাৰেঞ্চটো চাব। মেইন কেমেৰাইদি একপি ফটো মই মাৰিছোঁ, কোনো আল্ট্ৰা ৱাইড ইউজ নকৰাকৈ, আৰু সেই ফোনটোতে মই আল্ট্ৰা ৱাইড মোডটো লেন্সখন এক্টিভেট কৰি, মোডটো এক্টিভেট কৰিলে লেন্সখন এক্টিভেট হৈ যায়। আৰু সেই লেন্সেৰে লোৱা ফটোকপিৰ মাজত আপোনালোকে ডিফাৰেঞ্চ চাব, কিমান বেছি তাতে এৰিয়া কভাৰ কৰিছে। আৰু এইটোৱে হ'ল আল্ট্ৰা ৱাইড কেমেৰা লেন্সৰ মেইন কামাল। আৰু এই লেন্সখন যেতিয়া আপোনালোকে ডাঙৰ গ্ৰুপ এটা ফুৰিব যায়, মই কোৱাৰ দৰে, বা পুৰণা ৰিইউনিয়ন হৈছে, তেতিয়া বহুতখিনি মেম্বাৰ্ছ থাকে, ফ্ৰেণ্ডছ থাকে, তেতিয়া গোটেইকেইজনৰ ফটোটো এই আল্ট্ৰা ৱাইড কেমেৰাদি আপুনি ল'ব পাৰিব
উইদাউট মুভিং দ্য কেমেৰা আপুনি না পিছলৈ যাব লাগে গোটেইকেইজনক ফটোখনত আনিবলৈ জাষ্ট চিম্পলি আল্ট্ৰা ৱাইড মোডটো এক্টিভেট কৰি লওক আৰু তেতিয়া এই ফটোখনত আপোনাৰ গোটেইকেইজন মেম্বাৰ আহি যাব চ' আপুনি যেতিয়া নতুন ফোন এটা কিনিব যায় তেতিয়া আপুনি চাই ল'ব সেই তাৰ মাজত এটা আল্ট্ৰা ৱাইড কেমেৰা আছেনে এতিয়া নেক্সট ইম্পৰ্টেণ্ট লেন্স এখন হ'ল টেলিফটো লেন্স এখন বহুত ফ্লেগশ্বিপ ফোনবিলাকত থাকে মানে হাই এণ্ড ফোনবিলাকত এই টেলিফটো লেন্সৰ কাম কি দেখুৱাবলৈ মই এখন ফটো দেখুৱাইছোঁ ইয়াত দেখা ধনীৰ ফটোখন ক্লিক কৰিবলৈ কোনো ফটোগ্ৰাফাৰ ধনীৰ ওচৰত নাছিল কিন্তু কাৰণ সেইখিনিখন মেটচ চলি আছিল তো ফটোগ্ৰাফাৰজনে কি কৰিছিল ষ্টেডিয়ামত দূৰৰ পৰা ফটোখন ক্লিক কৰিছিল আৰু এনেকুৱা ফটো আপোনালোকে দেখিয়ে থাকে এই ফটোখন ক্লিক কৰোঁতে আপুনি ভালকৈ চাব যে কিমান ডিষ্টেঞ্চৰ পৰা কৈছে তথাপিও ধনীৰ ফটোখন একদম ডিটেইলত আহিছে আৰু এইখনে হ'ল টেলিফটো লেন্সৰ কামাল এইখন 50x থাকিব পাৰে 20x থাকিব 50x মানে অবজেক্টটোৰ 50 গুণ আপুনি ওচৰত গুচি গৈছে এইখনক আমি জুম লেন্স বুলিও কওঁ কিন্তু মোবাইলত 50x 20x দিব নোৱাৰে চ' মোবাইলত 2x 3x বা 5x মেক্সিমাম দিব পাৰে এতিয়া মই লাইভ এক্সাম্পল এটা দেখুৱাইছোঁ আপোনালোকক মোৰ মোবাইলত 2x অপটিকেল লেন্স এখন আছে টেলিফটো লেন্স বুলি ক'ব পাৰে আপুনি যিখন মই কৈছিলোঁ এতিয়া চাব সেম সিনাৰিঅটো মই মোৰ কেমেৰাটো মোবাইলটো মুভ নকৰাকৈ না আগলৈ আহিছোঁ মই কেমেৰাটো পিছলৈকে গৈছোঁ একেটা জেগাৰ পৰা মই পাৰ্টিকুলাৰ যিটো আইডল আপোনালোকৰ স্ক্ৰীনত দেখুৱাই আছোঁ মই 2x অপটিকেল জুমেদি ক্লিক কৰিলোঁ তো এতিয়া চাওক ইমেজটোৰ মই 2 টাইমছ ওচৰত আহি গ'লোঁ থ্ৰু মাই টেলিফটো লেন্স যিটোৰ কেপেবিলিটি আছিল মেক্সিমাম 2x তো ইয়াতকৈও দামী ফোন ল'লে দামী টেকন'লজি ওলাই গৈ আছে তো 5xলৈকে মোবাইলত এতিয়ালৈকে মেক্সিমাম অপটিকেল জুম থকা ফোন আহিছে নেক্সট টাইম আপুনি যেতিয়া মোবাইলটো কিনিব যায় তেতিয়া চাই ল'ব আপুনি যে আপোনাৰ মোবাইলত এখন টেলিফটো লেন্স আছে এতিয়া আপুনি দুখন ফটোৰ কম্পেৰিজন এটা মই লেফ্টৰ যিখন ফটো লৈছিলোঁ সেইখন মই মেইন কেমেৰা দিয়ে লোৱা আৰু তাৰ মাজৰ যিটো আইডল আছে য়েল্লো আইডলটো সেইটো মই সেম ডিষ্টেঞ্চৰ পৰা 2x যিখন মই টেলিফটো লেন্স আছে সেইখনে ক্লিক কৰিছোঁ মোবাইলৰ তো তেতিয়া আপুনি চাব পাৰে অবজেক্টটোৰ মই কিমান ওচৰত আহি গৈছিলোঁ দুগুণ ওচৰত আহি গৈছোঁ তো এতিয়া বুজিলে চাগে টেলিফটো লেন্স কি হয় আৰু ইয়াৰ কাম কি হয় আৰু এখন আজিকালি আমি সকলোৱে শুনি থকা হ'ল লেন্স মেক্ৰ' লেন্স এইখন 2 মেগাপিক্সেল বা 5 মেগাপিক্সেল আহে আৰু এইখন লেন্সৰ মেইন কাম হ'ল যিকোনো সৰুতকৈও সৰু বস্তু এটা আপুনি কেপচাৰ কৰিব পাৰে একদম কাষত গৈ কিনে ফৰ এক্সাম্পল মই আইডলটোত থকা যিটো ওপৰৰ পৰ্চন আছে মুকুটটো সেইটো মই ফ'কাছ কৰিছোঁ থ্ৰু এ মেক্ৰ' কেমেৰা তো আপোনালোকে স্ক্ৰীনত দেখিয়ে আচৰিত হৈছে যে ইমান ডিটেইলছ ইমান ওচৰৰ পৰা কেনেকৈ মই কেপচাৰ কৰিলোঁ দুখন ফটো মই কম্পেয়াৰ কৰিছোঁ সেই আইডলটো এখন হ'ল লেফ্ট ছাইডত থকাখন মেইন কেমেৰাইদি লোৱা আৰু সেই আইডলটোৰে যিটো মুকুট আছে সেই মুকুটটো মই ওচৰৰ পৰা মেক্ৰ' লেন্সেদি যেতিয়া কেপচাৰ কৰিলোঁ তেতিয়া ৰিজাল্টটো আপোনালোকে নিজে স্ক্ৰীনত চাই লওক আৰু মুকুটটোৰ একদম সৰুতকৈ সৰু যিটো অংশ আছে সেইখিনি ইমান ধুনীয়াকৈ কেপচাৰ কৰিছে তো এতিয়া বুজিলে চাগে মেক্ৰ' কেমেৰা এটা কিহত ইউজ কৰোঁ আমি যে সৰুতকৈ সৰু বস্তু এটা একদম ওচৰৰ পৰা আমি চকুৰে যেনেকৈ দেখি পাওঁ সেনেকৈ সেই বস্তুটো আমি ফটো এখন কেপচাৰ কৰিব পাৰোঁ এই মেক্ৰ' লেন্সখনৰ থ্ৰুদি তো আপুনি মোবাইল কিনিলে এইটোও চাব যে মেক্ৰ' লেন্স এখন আছেনে নাই আৰু যদি আপোনাৰ ওচৰত টেলিফটো লেন্স আছে তেতিয়া মেক্ৰ' লেন্স নহ'লেও হ'ব কাৰণ টেলিফটো লেন্সখনেৰে আপুনি অবজেক্টটোৰ একদম ওচৰত যাব পাৰিব কেমেৰাটো মুভ নকৰাকৈ যদি আপোনাৰ ওচৰত আৰু যদি আপোনাৰ মোবাইলটোত ভাল এখন টেলিফটো লেন্স আছে তেতিয়া মেক্ৰ' কেমেৰাটো নহ'লেও হ'ব মই কোৱাৰ দৰে এতিয়া ইটছ টাইম ফৰ দ্য নিউ কণ্টেষ্ট আগৰ দৰে এইবাৰো আমি এটা কণ্টেষ্ট লৈ আহিছোঁ যিটো কণ্টেষ্টত আপোনালোকে এটা আমাৰ ফালৰ পৰা ছাৰপ্ৰাইজ গিফ্ট পাব ৱৰ্থ ₹2000 তো এই কণ্টেষ্টটোত আপোনালোকে পাৰ্টিচিপেট কৰিব হ'লে 4টা সৰু কাম কৰিব লাগে এটা হ'ল আমাৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব লাগে নিজৰ ফ্ৰেণ্ডছৰ মাজত আপোনালোকে হোৱাটছএপত হওক ফেচবুকত হওক আপোনাৰ টাইমলাইনত যিকোনো মাধ্যমত আপুনি আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আৰু আমাৰ ভিডিঅ'টোত আপোনাৰ কি ভাল লাগিলে সেইটো আপোনালোকে কমেণ্ট এটা কৰিব লাগিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব জাষ্ট এই সৰু 4টা ষ্টেপ কৰিয়ে কি ঠিক আপুনি হ'ব পাৰে আমাৰ নেক্সট বিজেতা এই কণ্টেষ্টটোৰ উইনাৰজনৰ নাম আমাৰ আহিব লগা নেক্সট ভিডিঅ'টোত আমি ডিক্লেয়াৰ কৰিম সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাৰিব ছ' ডেট আমাৰ নেক্সট ভিডিঅ'টো আপোনালোকে যাতে মিছ নকৰে গাইজ থেংক ইউ ফৰ ৱাচিং আৱাৰ ভিডিঅ' যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক দিব ভিডিঅ'টোত
আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব পাৰে নিজৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰিবলৈ আপুনি অকণো নেপাহৰিব। জয় আই অসম।